যিটো পেহেলগামত যিটো কাশ্মীৰৰ যিটো ঘটনা হৈছে সেই ঘটনাটোৰ তাৰ গৰিহণাৰ কোনো ভাষা নাই। এই কথা আপুনি যদি ভাৰতৰ ৰাজনীতিত আমি বিভিন্ন সময়ত বিভিন্ন কথা দেখি আছোঁ। আনকি বিগত সময়বোৰত ধৰ্মৰ নামত যিটো ৰাজনীতি হৈছে সেই ধৰ্মৰ নামত ৰাজনীতিটো এই ঘটনাবোৰতো কোনোবাখিনিত সাঙুৰ খোৱা দেখা পাওঁ। আৰু আপুনি যদি ইয়াৰ আগত যিটো কাশ্মীৰৰ ঘটনা হৈছিলে, আপোনাৰ কাশ্মীৰত বহুতকেইটা ঘটনা হৈছে। ৰিচেণ্টলি যিটো হৈছিলে 2019 চনত ঘটনা হৈছিলে, সেই ঘটনা সময়তো তেতিয়া ইণ্টেলিজেন্সৰ কোনো অনুসন্ধান নোহোৱাকৈ ইমান ডাঙৰ এটা ঘটনা হ'ব পাৰে। আৰু যোৱাকালিও একে ছেইম লাইনত গৈ পেলাই এইটো এটা ডাঙৰ চৰকাৰৰ মানে বিফল বুলি ক'ব লাগিব। গৃহ বিভাগে অমিত শ্বাহে কিয় গম নাপায়, তেওঁলোকৰ ইণ্টেলিজেন্স ক'ত আছিলে? কিন্তু সেই ঘটনাটো যেতিয়া সাধাৰণ নাগৰিক সাধাৰণ মানুহ এজনক যেতিয়া হত্যা কৰা হয়, তেতিয়া তাত কোনো ধৰণৰ ৰাজনীতি থাকে বুলি আমি নাভাবোঁ, বা ৰাজনীতি থাকিলেও সেইটো ৰাজনীতিৰ দৃষ্টিভংগীত অনাটো ঠিক নহয়। মানৱীয় দৃষ্টিভংগীত চাব লাগে। আৰু যোৱাকালি যিটো আমিনুল ইছলাম ডাঙৰীয়াৰ ষ্টেটমেণ্ট, আপোনাৰ মুখখন আছে বুলি আপুনি যিটো কথা ক'ব লাগিব সেই কথাটো নহয়। আৰু আমিনুল ইছলামক আমি গৰিহণা দিছোঁ, এইটো কাৰণে দিছোঁ, কেৱল আমিনুল ইছলাম আমাৰ সমষ্টিৰ নেতাই নহয়। যোৱাবাৰ আমাৰ লগত এলায়েন্স কৰি পেলাই মই নিজে ভোট দি পেলাই আমিনুল ইছলামক বিধায়ক বনাইছোঁ। গতিকে মোৰ এইটো ৰাইট আছে, আমিনুল ইছলামক ক্ৰিটিচাইজ কৰাৰ ৰাইট আছে। আৰু দেখিছোঁ আজি বহুত, মই ইভেন অলপ দেৰি আগত বজাৰত যাওঁতেও মানুহৰ মাজত আলোচনা শুনিছিলোঁ যে আমিনুল ইছলাম যদি আহে ইয়াৰ পৰা তেওঁক খেদিম, পহুখেদন দিম। কাৰণ আমাৰ সাধাৰণ জনতাই, সাধাৰণ মানুহে এইবোৰ কথা ভাল নাপায়। আৰু যিবোৰ ঘটনা হৈছে সেই কোনো এটা ঘটনা মানুহৰ কাম্য নহয়, কোনো এটা ঘটনা মানুহৰ কামনা নহয়। কিন্তু এই আমিনুল ইছলামৰ নিচিনা ব্যক্তি, এনেকুৱা ব্যক্তিয়ে সময়ে সময়ে নিৰ্বাচন আহিলে তেওঁলোকে টেৰৰিষ্টৰ আশ্ৰয় লোৱা বুলি মানুহে কয়, তেওঁলোকে মৌলবাদীৰ আশ্ৰয় লয়। নিৰ্বাচন 2026 চনৰ নিৰ্বাচন আহি আছে, এতিয়া পঞ্চায়ত নিৰ্বাচন চলি আছে। চহৰ অঞ্চলত, গাঁও অঞ্চলৰ মাজত সোমাই পেলাই তেওঁলোকে এই কথাবোৰ কৈ পেলাই মানুহৰ মাজত বিভ্ৰান্তিকৰৰ সৃষ্টি কৰে। আৰু তাৰপিছত আমাৰ অসমৰ যিটো পুৰুষীয়া যিটো আপোনাৰ ঐক্য সম্প্ৰীতি, তাৰ মাজত যিটো বিভাজন হয়, সেইটো কেতিয়াও কামনা নহয়। আৰু আমিনুল ইছলামৰ নিচিনা এটা কাপুৰুষ নপুংসক বুলি কৈছোঁ, আপুনি মইৰাবাৰী বজাৰটোত যাওক, আপুনি দিহিং অঞ্চলৰ বিভিন্ন ৰাস্তা ঘাটত যাওক, য'ত আপুনি আজিৰ দিনত ৰাতিপুৱা বৰষুণ পৰিছে, এতিয়া আপুনি সমষ্টিৰ মাজত সোমাব নোৱাৰে। নিজৰ সমষ্টিৰ উন্নয়নৰ কথা চিন্তা নকৰে, নিজৰ সমষ্টিত কোনোদিন সময় নিদিয়ে। আৰু এনেকুৱা ধৰণৰ যেতিয়া তেওঁ কোনোবা এজন য'ত নেকি সাম্প্ৰদায়িক বাষ্প বিয়পোৱাৰ যিটো বিজেপিৰ একে লাইন অফ ৰাজনীতি, তাত আমিনুল ইছলামে ভৰি দিয়ে। আৰু এটা কথা মই স্পষ্টকৈ আকৌ কৈছোঁ, নিৰ্বাচন আহিলে আমিনুল ইছলামে সন্ত্ৰাসবাদৰ পক্ষ লোৱা বুলি অসমৰ জনসাধাৰণে সামাজিক মাধ্যম যোগে কৈছে। আৰু নিৰ্বাচন আহিলে অসমৰ বিভিন্ন ধৰণৰ আমি দেখিছোঁ বিগত সময়বোৰতো তেওঁ কেনেকুৱা কমিউনেল ষ্টেটমেণ্ট দিছে। সেই ষ্টেটমেণ্টবোৰৰ পৰা যিটো ভাৰ্টিকেল ডিভিজন মানুহৰ মাজত হয়, তাৰ দ্বাৰা আমাৰ মাজত খুব ক্ষতি হয়। এই কথাটো মই একদম নিন্দা কৰাৰ কোনো ভাষাই নাই। আৰু আমিনুল ইছলামৰ নিচিনা এজন বিধায়ক, ডিঙৰ মানুহে তেওঁক এই কামৰ কাৰণে বিধায়ক বনোৱা নাছিলে। আমিনুল ইছলামে 2026 চনত মই আপোনাক স্পষ্টকৈ কৈছোঁ, তাৰ পোনপটীয়া উত্তৰ পাই যাব। যোৱা লোকসভা নিৰ্বাচনতেই তেওঁ ধিং সমষ্টিৰ প্ৰায় 2.5 লাখ ভোটাৰৰ ভিতৰত তেওঁ মাত্ৰ 17,000 ভোট পাইছিলে। গতিকে তেওঁৰ যদি অলপ চৰম লাজ বোলা বস্তুটো আছে, সমষ্টিত আহি পেলাই কাম কৰক। এনেকুৱা ধৰণৰ বিভ্ৰান্তিকৰ কথা, এনেকুৱা ধৰণৰ ফটুৱা কথা, এনেকুৱা ধৰণৰ ফাল্টু কথা, আৰু এনেকুৱা ধৰণৰ মানুহক বিভাজনকাৰী কথা, আৰু এনেকুৱা ধৰণৰ মৌলবাদী কথা আমিনুল ইছলামক নক'বলৈ মই সকীয়াই দিছোঁ। আৰু অসম চৰকাৰক কৈছোঁ, আপোনালোকৰ দলটোৰ মাজতো কেইটামান ফটুৱা মানুহ আছে, সেই মানুহকেইটাই আমিনুল ইছলামক উচতনি দি থাকে। এই গোটেইকেইটা মানুহক আপোনালোকক নাকি লগাওক, নহ'লে অসমৰ যিটো ছ'চিয়েল ফেব্ৰিক আছে সেইটো বিনষ্ট হ'ব। আৰু সেইটো বিনষ্ট হোৱাৰ পক্ষত আমি নহয়। দ্বিতীয় কথাটো হ'ল, এই যি গোটেই ঘটনাটো আহিলে, সেই ঘটনাবোৰৰ যদি মই আপোনাক কওঁ, গোটেই বিজেপিৰ সময়ত URI এটাকেই হওক, কাৰ্গিল এটাকেই হওক, পুলৱামা এটাকেই হওক, অমৰনাথ যিটো আপোনাৰ হৈছিলে, অমৰনাথ এটাকেই হওক, পাঠানকোট এটাকেই হওক, পাৰ্লিয়ামেণ্ট এটাকেই হওক, অক্ষৰধাম এটাকেই হওক, আপোনাৰ কাশ্মীৰ হিন্দুৰ এক্সোডাছেই হওক, পাৰ্লিয়ামেণ্ট এটাকেই হওক লাষ্টক, আৰু সিদিনা পেহেলগামৰ এটাকেই হওক, গোটেই ঘটনাবোৰ কাৰ দিনত হৈছে? বিজেপিয়ে খালী কৈছিলে দেশ খাতৰে মে, হিন্দু খাতৰে মে, দেশ খাতৰে মে। আজি তেওঁলোকৰ চৰকাৰ অহাৰ পিছত 2024 চনৰ পিছত ইমানকেইটা যে এটাৰ পিছত এটাক হৈ আছে, সেইবোৰৰ অন্তৰ্নিহিত কাৰণ কি? নেশ্যনেল ছিকিউৰিটিৰ ওপৰত যেতিয়া কুৱেশ্যন আহে, বিজেপিয়ে তাৰ কিয় নকৰে, নিজৰ ষ্টেণ্ড নলয়? আৰু এটা ইমান ডাঙৰ ঘটনা তাত হ'ব পালে তেওঁলোকৰ ইণ্টেলিজেন্স ক'ত আছিলে? গতিকে সামগ্ৰিকভাৱে এই বস্তুটো গৃহ বিভাগৰ বিফলতা, সামগ্ৰিকভাৱে এই বস্তুটো গৃহমন্ত্ৰীৰ বিফলতা, সামগ্ৰিকভাৱে নৰেন্দ্ৰ মোদীৰ বিফলতা, সামগ্ৰিকভাৱে বিজেপি চৰকাৰৰ বিফলতা। সেই কথাটো বিজেপিয়ে স্বীকাৰ কৰক।
আৰু তেওঁলোকে বাৰে বাৰে এইটো এটা ফেব্ৰিক দি পেলাই বাৰে বাৰে তেওঁলোকে এটা মানে আৱৰণ দি পেলাই তেওঁলোকে যিটো মানুহৰ মাজত যিটো বিভাজন আনিব খোজে সেই কথাটো ভাৰতৰ মানুহে বুজি পাইছে। আৰু এটা কথা মই শেষত ক'ব বিচাৰোঁ, আমিনুল ইছলামৰ নিচিনা ব্যক্তি, শিলাদিত্যৰ নিচিনা ব্যক্তি, আনকি অসম চৰকাৰৰ বিজেপি চৰকাৰৰ লগত জড়িত বিভিন্ন ব্যক্তি তেওঁলোকে যিবোৰ কাম কৰি আছে, তেওঁলোকে যি ধৰণৰ মন্তব্য দি আছে, কোনো এজন প্ৰকৃত ভাৰতীয় মুছলমানে, মই যোৱা 3 দিন ধৰি চাই আছোঁ, আমি 3 দিনলৈকে একো কোৱা নাছিলোঁ, 3 দিন পিছত, কাৰণ যি সময়ত এটাক হৈছে সেই সময়ত সমবেদনা জনোৱাৰ সময়, সেই সময়ত চৰকাৰকো সমালোচনা কৰাৰ সময় নহয়, সেই সময়ত কাৰোবাক দোষাৰোপ কৰাৰ সময় নহয়। কিন্তু 3 দিন পাৰ হৈ যোৱাৰ পিছত আমি আজিৰ দিনত দেখিলোঁ যে এই বিভাজন মানে লাহে লাহে বাঢ়িব গৈ আছে। গতিকে এই বিভাজনৰ মূল গুৰিটো বিজেপি, আৰু বিজেপিয়ে নিজেই যদি এইটো কণ্ট্ৰল কৰিব নোৱাৰে সেই গাঁতত তেওঁলোকেই পৰিব, সেইখিনিয়ে মূল কথা। চাওক, দেহদ্ৰোহী NIA লগাব, এই দেহদ্ৰোহীৰ কথা মই ক'ব নোৱাৰোঁ, কিন্তু বিগত সময়ত যেতিয়াই এনেকুৱা কথা আহে, আমিনুল ইছলাম কিয় আগত ওলাই আহে? এনেকুৱা কথা যেতিয়াই আহে, যেতিয়াই বিজেপিয়ে বিভাজন কৰিব খোজে, তাত আমিনুলে আহি পেলাই ৰসমলাইটো কিয় ঢালে? যেতিয়াই এনেকুৱা ধৰণৰ মানে ক'ৰবাত বিভাজনৰ ৰাজনীতি হয়, তাত যেতিয়া আপোনাৰ গুৰটো পৰে, তাত আমিনুল ইছলামে আহি পেলাই কিয় চেলেকিব বিচাৰে? তাৰ মানে তেওঁলোকৰ মাজত ইণ্টাৰনেল পেক আছে কোনোবাখিনিত, তেওঁলোকে একেটা ৰাজনীতিয়ে বিভাজনৰ ৰাজনীতিটো বিশ্বাস কৰে। আৰু আমিনুল ইছলামে যিটো কাণ্ড কৰি আছে, কেৱল আমিনুল ইছলামে তেওঁ জনা উচিত, তেওঁ এজন বিধায়ক হয়, তেওঁ এজন সাংবিধানিক পদবীত থকা, তেওঁ এজন অকল ব্যক্তি নহয়, তেওঁ ডিং সমষ্টিৰ 2.5-3 লাখ ব্যক্তিক ৰিপ্ৰেজেণ্ট কৰি আছে। আমি নিজে 2021 চনত এলায়েন্সত আছিল, মোৰ ৰাইট আছে আমিনুল ইছলামক গালি পাৰাৰ, এইটো কাৰণে ৰাইট আছে, সেই সময়ত আমিনুল ইছলামক মই নিজে ভোট দিছোঁ, আমি নিজে ভোট দি পেলাই বিধায়ক বনাইছোঁ। আমি তেওঁক এইটো কাৰণত বিধায়ক বনাইছিলোঁ নে ইয়াৰ সমষ্টিৰ ডেভেলপমেণ্টৰ কথা ভাবিবলৈ, সমষ্টিৰ যিবোৰ ৱেলফেয়াৰ স্কিম সেইবোৰৰ কথা আলোচনা কৰিবলৈ, নে ক'ৰবাত কিবা সাম্প্ৰদায়িক কথা ক'বলৈ? গতিকে আমিনুল ইছলামক মইতো এটা কথা কওঁ, আমিনুল ইছলামে ইলেকশ্যনৰ আগত, প্ৰত্যেকবাৰ নিৰ্বাচনৰ সময়ত আৰু নিৰ্বাচনৰ আগত তেওঁ মৌলবাদীৰ পক্ষ লয়, এইটো কথা স্পষ্ট হৈ গৈছে। তাত কোনোবাই যদি মোক বেয়াও পায়, কোনোবাই সংখ্যালঘু মানুহে যদি মই কথা কোৱাৰ কাৰণে বেয়াও পায়, তাত মোৰ ক'বলগীয়া একো নাই, কাৰণ সকলো মানুহৰ ধৈৰ্যৰ এটা লিমিট থাকে। আৰু তেওঁলোকৰ এই বিভাজনৰ কাৰণে সংখ্যালঘু গোটেই সম্প্ৰদায়টোৱে আজি কোনোবাখিনিত লাজত পৰিবলগীয়া হয়। এই মানুহখিনিক অসম চৰকাৰে নাকি লগাব লাগে। আৰু পেৰেলেলি বিজেপিয়ে তেওঁলোকৰ দলত থকা উগ্ৰ সাম্প্ৰদায়িক মনোভাৱ আৰু বজৰং দল RSSৰ কিছুমান মানুহ যোৱা 2 দিন ধৰি উঠি পৰি লাগিছে, সেই মানুহখিনিকো নাকি লগাক, নহ'লেগে তেওঁলোকে মানে খন্দা গাঁতটোত তেওঁলোকে নিজে পৰি পেলাই নিজে মৰিব। ট্ৰাইডেণ্ট একাডেমীত বিজ্ঞান, বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক, ট্ৰাইডেণ্ট একাডেমীয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল। বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ, বিজ্ঞান, ব্যৱসায়, অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলো। ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304।